ওয়েলকাম টু দা চ্যানেল কেদিনমান আগতে সমাজ বিজ্ঞানৰ মই এটা ভিডিও দিছিলোঁ তাত কৈছিলোঁ যে তোমালোকে টেষ্ট পেপাৰ যিমানবিলাক এমচিকিউ আহিছে তাৰ পৰা কিছুমান সন বিলাক হওক বা ফুল ফৰ্ম বিলাক হল তোমালোকে বাছি পেলাই লিখিবা কিন্তু বহুতে মোক কমেন্ট দিলে যে সিহঁতৰ ওচৰত টেষ্ট পেপাৰ নাই গতিকে মই কি কৰিলো সববিলাক টেষ্ট পেপাৰ চালো মই ক'বাত পাই যদি বহুতখিনি গুটাই পেলাই মই কি কৰিলো এই ভিডিওটোত মই তোমালোকক প্ৰথম সনখিনি মানে দিছো বহুত ইম্পৰ্টেন্ট সন আছে গতিকে গুটেবিলাক চাই থাকিবলৈ যেটো পৰীক্ষাত এতিয়া মানে সময় নাই 2-3 দিনত গতিকে তোমালোকে কি কৰিবা হে এই ভিডিওটোত যিখিনি সন আছে হেখিনি একবাৰ ওপৰপে চাই লোৱা আৰু ইয়াৰ উপৰি মই কিছুমান হেডকোৱাৰ্টাৰ দিছো মানে কোনটো অৰ্গানাইজেচনৰ হেডকোৱাৰ্টাৰ কোড আছে কোনখন ৰাষ্ট্ৰৰ ৰাজধানী কি হয় ফুল ফৰ্ম কিছুমান হয় হেনেকুৱা ইম্পৰ্টেন্ট কিছুমান পইণ্ট আছে মানে এই ভিডিওটো লাষ্টলৈকে চোৱা আৰু ভিডিওটো যিমানখিনি বস্তু কৈছো তোমালোকে সৰু এখন বহি উলিওৱা মানে ধৰা বহিখনত 4-5টা মান পেজ হলে হল তাত মই যিখিনি ভিডিওটোত কৈছো ন বেছি দীঘল ভিডিও নহয় তোমালোকে লিখি যোৱা একবাৰ কাৰণ লিখি গলেহে প্ৰেক্টিস হ'ব ঠিক আছে কাৰণ পৰীক্ষালে এদিন দুদিন সময় আছে এতিয়া লিখি গলেহে প্ৰেক্টিস হ'ব গুটেখিনি একবাৰ লিখি লোৱা পাৰিলে পৰীক্ষালৈ যোৱাৰ আগত এই সৰু 3-4 যিখন যিমানটা পাঠ হল হেখিনি আকৌ এবাৰ ৰিভাইজ কৰি গুছি যোৱা এইখিনি যাতে পৰীক্ষালৈ নোচোৱা মানে তোমালোকে ইয়াৰ পৰা পৰীক্ষাত আহিব গতিকে প্ৰথম আমি ফুল ফৰ্মৰ পৰা আৰম্ভ কৰিছো বাৰু ফুল ফৰ্মখিনি আমি চাই লওঁ নাটোৰ ফুল ফৰ্ম আহিব পাৰে সো ফুল ফৰ্ম এতিয়াৰ হল নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গানাইজেচন ঠিক আছে মনত ৰাখিবা সেকেন্ড হল IDBI ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া থাৰ্ড তো আছে এছিয়ান ইয়াৰ ফুল ফৰ্ম হল এসোসিয়েশন এ ফৰ এসোসিয়েশন of S for south E for east Association of Southeast Asian Nations ঠিক আছে সার্কৰ ফুল ফৰ্মটো আহি থাকে সার্কৰ ফুল ফৰ্মটো হল South Asian S double A আছে এটা এ কাৰণে এছিয়ান সাউথ এছিয়ান Next A to karne association ঠিক আছে South Asian Association of R for regional cooperation NABARD to hol National Bank for A for agriculture and rural development CDB full form hol small I for industries development bank of India ঠিক আছে এটো CDB ফুল ফৰ্ম নেক্সট তো আছে নীতি ফুল ফৰ্ম NITI নীতি আয়োগৰ বিষয়ে তোমালোকৰ বহুত আহে 2015 চনৰ পৰা আৰম্ভ হৈছিল ইয়াৰ পৰা সনতো তোমালোকে পাবা নীতি ফুল ফৰ্ম হল নেশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে এখিনি ফুল ফৰ্ম হল এখিনি ভালদৰে চাই লবা নেক্সট আমি সনখিনি আৰম্ভ কৰিছো প্ৰত্যেকটো সনৰ এগেইনষ্টত ঘটনা আছে উটেখিনি তোমালোকে বহিখন যিখন বহি মই বনাব দিছো লিখি যোৱা এটাকে প্ৰথম 1917 সন কি হৈছিল ৰুছ বিপ্লৱ হৈছিল ইংলিছত ৰাছিয়ান ৰিভলিউচন 1911 সন 1911 বংগৰ একত্ৰীকৰণ হৈছিল 1983 সৰকাৰীয়া আয়োগ গঠন হৈছিল সৰকাৰীয়া কমিশন তোমালোকে বহিখনৰ পৰা লিখি মুখস্থ কৰি যোৱা 1951 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিল 1951 ফাৰ্স্ট 5 ইয়াৰ জন্তু প্ল্যান হৈছিল এটো 1951 হৈছিল 1990 প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন দাখিল কৰা হৈছিল 1990 এনেকুৱা নাভাবিবা কি এবিলাক মই জোৰতৰ পৰা লৈছো এবিলাক আগতে আহা প্ৰশ্ন হয় বা টেষ্ট পেপাৰত আহা প্ৰশ্ন হয় তাৰ পৰাই লোৱা হৈছে এখিনি সব গুটেখিনি চাই যাবা এটাও যাতে ইয়াৰ পৰা তোমালোকৰ মিছ নহয় যেমান বিলাক সন কম 1843 অলপ ইম্পৰ্টেন্ট হয় এটো দাস প্ৰথা মানে বিলুপ্ত হৈছিল 1843 গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী ইউনিভাৰ্সিটি প্ৰতিষ্ঠা কিমান চনত হৈছিল 1948
1770 ভাৰতৰ যোনটো ফাৰ্ষ্ট বেংক অফ হিন্দুস্তান প্ৰতিষ্ঠা হৈছিল 1964 IDBI বেংক প্ৰতিষ্ঠা হৈছিল IDBI ফুল ফৰ্ম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া 1836 অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1916 চনত অসম ছাত্ৰ সন্মিলনৰ জন্ম হৈছিল 1884 যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল 1976 ভাৰতৰ সংবিধানৰ 42তম সংশোধন কেতিয়া হৈছিল বুলি পৰীক্ষাত আহিব পাৰে 1976 1991ত ভাৰত চৰকাৰে উদাৰীকৰণ নীতি গ্ৰহণ কৰিছিল 26 জানুৱাৰী 1930 চন 26 জানুৱাৰী 1930 পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল বুলি এমসিকিউত আহে 26 জানুৱাৰী 1930 চন আসাম এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছিল 1903 চনত আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1893 পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল প্লেনিং কমিশ্যন 1950 নীতি আয়োগৰ প্ৰথমখন সভা কেতিয়া অনুষ্ঠিত হৈছিল নীতি আয়োগৰ প্ৰথমখন সভা 8 ফেব্ৰুৱাৰী 2015 চন মনত ৰাখিবা উত্তৰ পূব পৰিষদ নৰ্থ ইষ্ট কমিশ্যন কেতিয়া গঠন হৈছিল 1971ত তাৰপিছত জাতিসংঘ গঠন হৈছিল 1920 চনত মাজুলী জিলাক কেতিয়া জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল মানে 2016 চনত মফত মিলছ অসমলৈ কেতিয়া আহিছিল 1853 কোন চনত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল টিকেট যোনটো কৰ ৰেভিনিউ 1858ত নাবাৰ্ডৰ কোন চনত প্ৰতিষ্ঠা হৈছিল 1982ত কোন চনত পুনে চুক্তি স্বাক্ষৰ কৰা হৈছিল 1932 চন পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল 1894 অসম মেডিকেল কলেজ অসমৰ প্ৰথমখন মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল 1947 চনত ভাৰত স্বাধীন হোৱা বছৰটোতে অসম মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছিল অসম কৃষি বিশ্ববিদ্যালয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত যোনখন আছে 1969ত প্ৰতিষ্ঠা হৈছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল 13 এপ্ৰিল 1919 চনত চৰিচৰাৰ যোনটো ঘটনা চৰিচৰাৰ ৰায়ত কেতিয়া হৈছিল 5 ফেব্ৰুৱাৰী 1922 যিকেইটাত মই ডেটটো লিখি দিছো পুৰা মানে কোনটো মাহৰ কিমান তাৰিখে হেতু হিচাপতে মনত ৰাখা কাৰণ একেটাত ডেট দি দিয়ে মানে গান্ধী আৰুইন চুক্তি 5 মাৰ্চ 1931 চনত হৈছিল বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল 11 মাৰ্চ 1906 চনত IUCN প্ৰতিষ্ঠা কেতিয়া হৈছিল 1948ত IUCN কিহৰ এটা পাৰ্ট হয় ইউনেস্কোৰ পাৰ্ট হয় 1948ত গঠন হৈছিল ৰাওলাট আইন কেতিয়া হৈছিল 1919 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 মানৱ অধিকাৰ আয়োগ গঠন কেতিয়া হৈছিল 16 ফেব্ৰুৱাৰী 1946 চন মনত ৰাখিবা 16 ফেব্ৰুৱাৰী 1946 চন আৰু বিশ্ব মানৱ অধিকাৰ দিৱস যদি কেতিয়া পালন কৰা হয় বুলি পৰীক্ষাত আহে 10 ডিসেম্বৰ এটো ইম্পৰ্টেন্ট হয় কাৰণে এড কৰি দিছো 10 ডিসেম্বৰ বিশ্ব মানৱ অধিকাৰ দিৱস ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কেতিয়া হৈছিল 1935 RBI হেডকোৱাৰ্টাৰ আছে মুম্বাইত হেতু পৰীক্ষাত আহে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল 24 অক্টোবৰ 1945 1945 চনৰ 24 অক্টোবৰ গতিকে ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰে বুলি খুলিলো 24 অক্টোবৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1888ত নেক্সট 1928ত কি হৈছিল সাইমন কমিশন ভাৰতলৈ আহিছিল আগষ্টৰ প্ৰস্তাৱ কেতিয়া ঘোষণা কৰা হৈছিল 1940ত আসামিজ লিটাৰেসি সোসাইটি কেতিয়া গঠন কৰা হৈছিল 1872 অসমৰ প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল 1926 চনত আৰু অসমৰ প্ৰথমটো বেংকৰ নামও লিখিব আহিব পাৰে প্ৰথমটো বেংকৰ নাম মনত ৰাখিবা গুৱাহাটী বেংক 1926 এটো অসমৰ প্ৰথমটো বেংকৰ নাম গুৱাহাটী বেংক 1926 চনত প্ৰতিষ্ঠা হৈছিল গুৱাহাটী মেডিকেল কলেজ কেতিয়া হৈছিল 1960ত 1947 চনত প্ৰথমখন মেডিকেল কলেজ অসম মেডিকেল কলেজ হৈছিল অৰুণোদয় কাকতখন প্ৰকাশ কেতিয়া পাইছিল 1846ত অসমীয়া ভাষাক স্কুল কলেজ অফিস আদিত পুনৰ কেতিয়া প্ৰচাৰ কৰা হৈছিল হেতু পৰীক্ষাত আহিব পাৰে 1873 মনত ৰাখিবা 1873
যিমানবিলাক চন দিলোঁ অলপ স্পীডতো কৈছোঁ কাৰণ চনখিনি অকল মুখস্থ কৰা বস্তুহে তোমালোকে গোটেইবিলাক চন বহিখনত লিখি লোৱা আৰু 2-3 বাৰ ৰিভাইজ কৰি লোৱা যদি এটা বস্তু পাহৰি যোৱা কিন্তু বহুত ডাঙৰ মিষ্টেক হৈ যাব চাবা এতিয়া আমি বাকীকেইটা পৰ্চনত যাওঁ এতিয়া আমি চাম দেশ আৰু ৰাজধানী মই যিকেইখন দেশ কৈছোঁ ইয়াত এইকেইখন দেশ এটলিষ্ট চাই যাবা বাকীবিলাকো আহিব পাৰে মই এইটো কোৱা নাই ইয়াৰ পৰাই আহিব কিন্তু এইকেইখন নোচোৱাকৈ নাচাবা ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া ইটালীৰ ৰাজধানী ৰোম অষ্ট্ৰেলিয়াৰ কেনবেৰা ইজৰাইলৰ ৰাজধানী জেৰুজালেম ইজৰাইলটো অলপ ইম্পৰ্টেণ্ট হয় ইজৰাইলত যিহেতু যুদ্ধ হৈ আছে কানাডাৰ ৰাজধানী অটোৱা আৰু ভূটানৰ ৰাজধানী থিম্ফু এই ৰাজধানীকেইখন মনত ৰাখি যোৱা নেক্সট আমি চাম হেডকোৱাৰ্টাৰ কেইটা মই যিমানকেইটা দিছোঁ ইয়াত একেটা তোমালোকে লিখি ৰাখা আৰু মুখস্থ কৰা সাৰ্ক ফুল ফৰ্ম চাই আহিলোঁ অলপ আগত সাৰ্কৰ ৰাজধানী আছে কাঠমাণ্ডু নেপালৰ হয় নেপালৰ ৰাজধানী কাঠমাণ্ডু হয় ৰিজাৰ্ভ বেংকৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে UNO মানে এইটো ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল যোনে ক্ৰিকেট চাই সিহঁতে গম পায় ICC হেডকোৱাৰ্টাৰ ডুবাইত আছে ফিফা যোনে ফুটবল চাই ফুটবল চোৱা সকলে গম পাব ফিফা হ'ল ফুটবলৰ অৰ্গেনাইজেশ্যন আৰু ফুটবলৰ যোনটো ফিফা তাৰ হেডকোৱাৰ্টাৰ আছে জুৰিক হ'ল ছুইজাৰলেণ্ডৰ নাটো নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নাটোৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুচেলছ কোনখন দেশৰ জানানে বেলজিয়ামৰ NF ৰেলৱে মানে উত্তৰ পূব সীমান্ত ৰেলৱে যোনটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে তাৰ হেডকোৱাৰ্টাৰ মালিগাঁৱত আছে মালিগাঁও গুৱাহাটী এছিয়ানৰ হেডকোৱাৰ্টাৰ আছে জাকাৰ্টা সিডবি স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া সিডবি হেডকোৱাৰ্টাৰ আছে লক্ষ্ণৌ কিহৰ ৰাজধানী হয় UP উত্তৰ প্ৰদেশ নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত নৰ্থ ইষ্ট কাউন্সিলৰ যোনটো ছেক্ৰেটেৰিয়েট হেডকোৱাৰ্টাৰ নহয় এইটো ছেক্ৰেটেৰিয়েট হয় স্পেলিংটো ভুল হ'ব পাৰে ভালদৰে চাই ল'বা এইটো শ্বিলঙত আছে সচিবালয় মানে নৰ্থ ইষ্ট কাউন্সিলৰ সচিবালয় শ্বিলঙত আছে এই হেডকোৱাৰ্টাৰকেইটা মনত ৰাখি যোৱা আজি ভিডিঅ'টোত যিমানবিলাক মই তোমালোকক ক'লোঁ গোটেইখিনি মনত ৰাখা লিখি ৰাখা মুখস্থ কৰা ইয়াৰ পৰা কিন্তু পৰীক্ষাত MCQ আহিবই চাবা